পাপৰ খুবি আছে, কিন্তু মোৰ নিচিনা পাপী এজনক উদ্ধাৰ কৰিবলৈ মই যি পাপ কৰিলোঁ তাৰ শাস্তি মই পাবলগীয়া আছিল। কিন্তু যিজন সৃষ্টিকৰ্তা ঈশ্বৰ ইমান প্ৰেম কৰে, তেওঁ মোৰ সলনি তেওঁ কষ্ট নিজৰ ওপৰত লৈ ল'লে। হালেলুয়া। আৰু মই কৰিব লগা আছিলে, কাৰণ বাইবেলে কৈ আছে The word of God says, sin is death, মানে পাপৰ বেছ মৃত্যু। সেই মৃত্যু মই পামেই, কাৰণ মই পাপ কৰি দিলোঁ, পাপ কৰা হৈ গ'ল। বেতন পাবলৈ আৱশ্যক আছে, আৰু এই বেতনটো ক'ত? এই জগতত নহয়, নৰকত। কাৰণ মানুহে 3 প্ৰকাৰৰ মৃত্যু হয়। মই আগত যেতিয়া জনা নাছিলোঁ, মই 2 প্ৰকাৰৰ মৃত্যু বুলি ভাবি, এটাই প্ৰকাৰৰ যে এদিন আমি মৰি যাম, নহয়, 3 প্ৰকাৰ। এটা হৈছে যিবিলাক মানুহে আমি মুক্তি পোৱা নাই, পাপৰ ক্ষমা পোৱা যাকৈ নৰকত গুচি যাব। আৰু এইটো কি কৈছে, আমি যিটো পাপ কৰিছোঁ তাৰ শাস্তি পাবলৈ গুচি যাব। কিন্তু যীশু খ্ৰীষ্টই কি কৰিলে, তেওঁ যে আমাক যে তেওঁ সৃষ্টি কৰিছে, তাৰ কাৰণে তেওঁ কি কৰিলে, আহিলে আৰু আমাৰ সলনি তেওঁ নিৰ্দোষীজন দোষীৰ শাস্তিটো লৈ ল'লে। তেতিয়া দোষীজন যেতিয়া তেওঁ তুমি মোৰ পিতৃ, তুমি মোৰ মুক্তিদাতা ঈশ্বৰ বুলি কৈ দিয়াৰ লগে লগে তেওঁৰ দোষটো মাফ হৈ গ'ল। বিকজ অফ बंधन को खोलता है, चंगा यीशु देता है, शैतान की दिल से बचाता। गीतमाला दिन दुपहरते তেওঁ तीनों पर तुम्हारा रक्षा करेगा। आमेन आमेन। ओके, सबको संभालता है, बोलो सबको संभालता है, घर को बचाता है। सबको जोर से बोलो, बहन लोग भी, सबको संभालता है। इसलिए सब लोग इधर खड़ा है, सबको संभालता है। सब लोग सबको संभालता है, घर को
है वो सबका सच्चा खुदा है Amen, hallelujah 1 2 3 4 हम लोग सभी लोग नाचेंगे इस बार गाएंगे उधर में हाथ मत खोल दो praise the Lord यीशु मसीह का लोग से हम Hallelujah. Praise the Lord. Ketika kami volunteer. Volunteer. Praise the Lord. Praise the Lord. Praise the Lord. Hallelujah. মই দুই লাইন এই গীতটো গাই কিনে আমি মই মাইক্ৰোফোনটো দিবলৈ দিম মই গোটালোকে গাব আমেন दिल दिया रे यीशु से प्यार किया रे बदले में की হয় अनंत जीवन हाँ जोर के को की हो अनंत जीवन ओके पक्का मिल गया डाउट है ना क्या मो कहने का लगी से এই আমার মা জনের ডাউট নাই ডাউট আছে নি আমেন তালি মারি দিও কে ভাল यस ओके
हालेलुया সকলে কব दिल दिया रे यीशु से प्यार किया रे दिल दिया रे यीशु से प्यार किया रे बदले में अनंत जीवन मिल गया रे बदले में अनंत जीवन मिल गया रे আপোনালোকে আজি একদম মই এবাৰ কেৱল ৰাম কৰি দিম গানটো শিকিয়ে লওক আকৌবাৰ দিল আপোনালোকে গাই থাকক দিল দিয়া চাহকে দেখো যারা यीशु मसीह कौन है बोलो मैंने कहा कौन है ओके আপনারা কে কব চাহকে দেখো যারা यीशु मसीह कौन है ओके हर गुनाहों से यीशु माफी देता है हालेलुया हालेलुया ओके ओके আমি সকলোৱে এটাও বুঢ়া বুঢ়ী চেংৰা চেংৰি আমাৰ নাচি প্ৰতি এটাও চুপচাপ পাতিব চবে নাচি বাহিৰত থকা ভিতৰত থকা আহক ইটাৰনেল লাইফ অনন্ত জীৱনৰ হিলিং আপোনাক টাচ কৰিব আমেন হালেলুয়া হালেলুয়া সকলোৱে জোৰছে হালেলুয়া আপোনাৰ হালেলুয়া ওকে 1 2 3 4 Hallelujah, hallelujah, praise the Lord, hallelujah, hallelujah. সকলে কো hallelujah. 3 4
দিছোঁ আৰু ঈশ্বৰে আপোনালোকক কুশলে মংগলে ৰাখক আপোনালোকৰ পৰিয়ালবিলাকক ঈশ্বৰৰ আশীৰ্বাদ আহক গতিকে এই সুন্দৰ সময় যি ইয়াক কমেণ্ট্ৰি লগতে আমাৰ প্ৰেয়াৰ টুম প্ৰপ নে কি আছিলে চেণ্টাৰটো নাম জিহুৱা জিৰি হয় জিহুৱা জিৰিৰ অৰ্থ জানিলে যোগান ধৰা ঈশ্বৰ আমেন তেওঁ যে যোগান ধৰিলে সকলোবিলাক তাৰ কাৰণে সকলো মান মৰ্যাদা গৌৰৱ মই তেওঁক দিব খুজিছোঁ প্ৰথমতে তেওঁৰ নাম হৈছে যীশুখ্ৰীষ্ট আমেন আপোনালোকক কুশলে ৰাখক আপোনাৰ সন্তান আপোনাৰ সকলো কাম কাজত ব্যৱস্থা বিৱৰণ দ্বিতীয় বিৱৰণ আধ্যাত্মিক দেখা অধিহা অনুসাৰে সকলো আশীৰ্বাদ আপোনাৰ জীৱনত পূৰ্ণ কৰক হালেলুয়া গতিকে সকলো কথা প্ৰভু গৌৰৱ মৰ্যাদা দি সকলো মান সন্মান দি আজিৰ কাৰণে মই এই সময়টো এৰিছোঁ মোৰ তাতে এটা চিঠি আহিছে কিবা লিখা আছে কোনোবা এজন অলপ সভাপতিয়ে মই বিচাৰিছে গতিকে তেওঁক দিব খুজিছোঁ আৰু কমপ্লিটলি সময়ে মই দিব খুজিছোঁ কাৰণ মোৰ সময় এতিয়াই শেষ কৰিব লৈছোঁ গতিকে অকণমান জাষ্ট দুটা শব্দৰে মই প্ৰাৰ্থনা কৰিব সকলোৱে নিজৰ নিজৰ বেমাৰ আছে যদি তাত এটা হাত দিব যদি কাৰোবাৰ বুকুৰ বিষ আছে কঁকালৰ আছে এনেকুৱা কিবা প্ৰব্লেম আছে হাত দিব মই একেবাৰে মোৰ সময়টো এৰি দিম এইটোৱে প্ৰাৰ্থনা কৰাৰ পিছত সকলোৱে আমি হাত দিব আৰু বিশ্বাস কৰিব হালেলুয়া প্ৰভুৱে আপোনালোকক আশীৰ্বাদ কৰিব গৈ আছে প্ৰেইজ দ্য লৰ্ড মই প্ৰাৰ্থনা কৰিম হালেলুয়া সকলোৱে নিজৰ বেমাৰবিলাকত হাত দিব প্ৰেইজ দ্য लॉर्ड गॉड हालेलुया यू आर परमेश्वर पिता हम तुझे धन्यवाद देते हैं पिता तेरे सामने कुछ भी असंभव नहीं है इस समय तेरे दास होने के नाते इस समय प्रार्थना करता हूँ जो कुछ भी बैक पेन है जो कुछ भी ट्यूमर के प्रॉब्लम है जो प्रकार की जो इस शरीर का अंग बीमार है गॉड में प्रार्थना करता हूँ लोहू बहाने वाला बीमारी ओ खुदावन में प्रार्थना करता हूँ जो ब्रेन ट्यूमर है मैं प्रार्थना करता हूँ जो टीबी है और जो कैंसर के जैसा बीमार है जो पैरालिसिस होने पर है जो 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 शुगर का डायबिटीज का बीमार है मैं प्रार्थना करता हूँ जो हार्ट का कमजोरी है यीशु के नाम से आज्ञा देता हूँ इसी समय यीशु के नाम से छूए हालेलुया कंप्लीटली इन द नेम ऑफ जीसस हालेलुया धन्यवाद देता हूँ प्रभु तूने छू चुका है तूने आशीष दे चुका है हालेलुया धन्यवाद देते हुए ये प्रार्थना हमारा चिंता प्रभु यीशु के नाम से करते हैं आमीन 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 সকলে প্রভু যীশু মই সুস্থ পাইছোঁ মই বিশ্বাস কৰিছোঁ আমেন আমেন গড ব্লেছ ইউ তেওঁৰ একদম পিতলৰ নিচিনা হৃদয় আছে তেওঁ নিজৰ ঘৰতে মানে এই বাউণ্ডৰীতে মই এনেকৈ বহুত কম দিছোঁ দেখিছোঁ খ্ৰীষ্টান বিশ্বাসীৰ মাজতে যে তেওঁৰ ঘৰ আছে আৰু প্ৰভুৰ মহিমাৰ কাৰণে তেওঁক একদম খুলি দিছে লগতে তাতে প্ৰেয়াৰ চেণ্টাৰ আছে বাপা বহুত খ্ৰীষ্টানে প্ৰাৰ্থনা কৰিও এনেকুৱা এটা বন্দোবস্ত পোৱা নাই কিন্তু আমি ইয়াত দেখি পাইছোঁ হালেলুয়া এইটো বিৰাট ডাঙৰ কথা হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া গতিকে ঈশ্বৰক ধন্যবাদ দিছোঁ প্ৰথমতে মোৰ ফেমিলিৰ পৰা মোৰ পত্নী ৰিয়া লগতে মোৰ ছোৱালী মহিমা তান্ত্ৰিক মোৰ ল'ৰা মহিত তান্ত্ৰিক আৰু লগতে মোৰ মণ্ডলীৰ যিমান মোৰ সহায়কৰ্তা আছে আৰু যি ব্ৰাঞ্চবিলাক দিল্লীৰ পৰা লৈ ঝাৰখণ্ড অসমত আছে সকলো ব্ৰাঞ্চসকল মোৰ ফেমিলিৰ পৰা আপোনালোকৰ কাৰণে শ্ৰদ্ধা আৰু মৰম আৰু প্ৰেইজ দ্য লৰ্ড পঠাইছে একোই নকৰে ইমান মানুহ পঠাইছে দিল্লীৰ পৰা পঠাইছে আকৌবাৰ ঘূৰাই দিম নেকি কথাটো চাব হয় তো আপোনালোকৰ পৰা মই এবাৰ জোৰকৈ প্ৰেইজ দ্য লৰ্ড শুনিব বিচাৰিছোঁ মোৰ ফেমিলিক বাদ দে সেই ঈশ্বৰৰ মানুহবিলাকক বাদ দে যীশুৰ কাৰণে 1 2 3 আৰু এবাৰ হালেলুয়া কৈ দিওঁ এইবুলি আমি হালেলুয়া মণ্ডলী নহয় আৰু হালেলুয়া তো গতিকে আজি আমি আমাৰ বিষয়ত যাম মই ছুটিকে প্ৰাৰ্থনা কৰিম আমি সকলোৱে মন सर्व परमेश्वर पिता हम तुझे धन्यवाद देते हैं प्रभु हालेलुया तू सर्वव्यापी परमेश्वर है खुदावन तेरे इच्छा से हम यहाँ तक आ पाए खुदावन और जो भी भाई और बहन इस समय हम तेरे इस मस्जिद में हम लिए हैं पिता आशीष करें और मुझे भी बल दे और तेरे उपस्थिति प्रेजेंस को भर दे पिता ताकि परमेश्वर तेरे वचन जो हमसे बहुत कई गुना पराक्रमी है पिता क्योंकि वचन ही परमेश्वर तू कहता है लॉर्ड हाँ तू ही है वो वचन इसको हम समझ पाए और जीवन में आशीष पाए पिता धन्यवाद देते हुए यीशु के नाम से प्रार्थना करता हूँ आमीन हालेलुया तो আমি পাইছোঁ মূল বিষয় কি আছিলে যোহান 8:32 পদ আপোনালোকে সকলোৱে জানে চাগে মই এক দুইটা পদ পঢ়িবলৈ সহায় বিচাৰিম আপোনালোকে যদি পঢ়ি দিব মই খুবেই ভাল পাম
কাৰণ বাইবেল থকাবিলাকে পঢ়ি দিব, অসমীয়া আছে যদি পঢ়ি দিব। মই হিন্দী বাইবেল পঢ়ি থাকোঁ, মোৰ তাত বাইবেল হিন্দী আছে। গতিকে আপোনালোকক ভাগৰ লাগিছে নেকি? টোপনি লাগিছে নেকি? মই অলৰেডি লেট হৈছে, সেইকাৰণে মই ঘড়ীৰ ফালে যাব খোজা নাই। ঈশ্বৰৰ বাক্যটো মানে একদম প্ৰাধান্য দিম অলপ সময় হ'লে। হালেলুয়া। আহক চাব, মই গান গাম, মোৰ গানত একদম অল ইণ্ডিয়া পাগল হৈ যাব পাৰে, তথাপিও মই ভাবোঁ সেইটো মোক স্বৰ্গ লৈ যাব বুলি ক'ব নোৱাৰোঁ। হালেলুয়া। ভৱিষ্যবাণী কৰি ইটো গছৰ পৰা ইয়াৰ পৰা উঠি কিনে আদেশ দিম গছটো এই নগাঁৱৰ টাউনত লাগি যাম বুলি ক'লে গছটো উঠি তাতে লাগি গ'লেও মই ক'ব নোৱাৰোঁ সেই শক্তিয়ে মোক স্বৰ্গ লৈ যাব বুলি। মই ক'ব নোৱাৰোঁ আপোনাক যদি হাত উঠাই প্ৰাৰ্থনা কৰিম পেৰালাইচিছে খোজকাঢ়ি দিব আৰু এইটোৱে এই শক্তিটোৱে মোক স্বৰ্গ লৈ যাব বুলি। কিন্তু মই এটা কথা ক'ব পাৰোঁ, যদি মই বাক্য খাম, বাক্যৰে পৰিপূৰ্ণ থাকিম, বাক্য থিয় থাকিম, প্ৰভুৰ পিছে পিছে বাক্যত চলিবলৈ আৰম্ভ কৰিম, সেইটোৱে মোক স্বৰ্গলৈ যোৱালৈকে সহায় কৰি মোৰ পথ প্ৰদৰ্শক হ'ব। আমেন। हालेलुया। সেইকাৰণে कोलोसियों 3 का बहुत मदद कैसे मसीह के वचन अपने हृदय में अधिकाई से बसने दो, सिर्फ ज्ञान से एक दूसरे को सिखाओ और चेताओ। आमेन। कारण ঈশ্বৰৰ বাক্য অধিককৈ আমাৰ ভিতৰত সোমাব লাগে। আমি যদি ইব্ৰীত চাওঁ তাতে 4:12 পদত যদি চাওঁ তাতে এনেকৈ লিখিছে যে ঈশ্বৰৰ বাক্য জীয়া হয়। আমেন। তেওঁৰ শক্তি আছে, সেইটো দুৰ্বল নহয়, তেওঁ জীৱিত হয়। আৰু এই জীৱিত বস্তু যেতিয়া আমি ভিতৰত প্ৰৱেশ কৰি দিম আৰু তাক যদি খাই দিম তেনেহ'লে সেইটো শুই নাথাকিব, সেই বেমাৰ হৈ নাথাকিব, সেইটো শক্তিশালী হয়, সেইটো পৰাক্ৰমী হয়, সেইটো কাম কৰিব আৰু গোটাই লেতেৰা আমাৰ জীৱনৰ পৰা ওলাই বাহিৰ কৰিব। আমেন। হালেলুয়া। আজি আমি ঈশ্বৰৰ ইচ্ছাৰ পৰা বহুত বঞ্চিত আছোঁ আমাৰ প্ৰিয় ভাই আৰু ভনীবিলাক। কিয় ঈশ্বৰৰ ইচ্ছাৰ পৰা? কাৰণ ঈশ্বৰৰ ইচ্ছা কি মই নাজানো। কাৰণ ঈশ্বৰৰ ইচ্ছা জানিবলৈ হ'লে ঈশ্বৰৰ কথাবিলাকত আমি ধ্যান দিব লাগিব। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ যিটো ফিলিংছ, যিটো ঈশ্বৰৰ ইচ্ছা, এইটো ঈশ্বৰৰ বাক্যৰ যোগেদি তেওঁ প্ৰকাশ কৰিছে। আমেন। সেইকাৰণে জহন এই অধ্যায়ৰ এই পদত কৈছে আদিতে বাক্য আছিলে, বাক্য ঈশ্বৰ হয়। আমেন। তেওঁ দেহধাৰী হৈছিলে 2025 বছৰ আগতে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমি ক'ব পাৰোঁ যে যীশুৱে তেওঁ ঈশ্বৰ হৈ তেওঁ কৰিব পাৰিছে নহয়, তেওঁ ঈশ্বৰ আছিলে হয়, তেওঁ ঈশ্বৰ হয় মই মানিছোঁ, কিন্তু কণ্ডিশ্যনটো চাই লোৱা, তেওঁ আত্মাত আছিলে, সেইকাৰণে আমি দেখা পোৱা নাছিলোঁ। সেই আত্মাই আহিল মাৰিয়ামৰ গৰ্ভৰ যোগেদি শৰীৰটো পিন্ধি ল'লে। প্ৰেইজ দ্য লৰ্ড। আৰু একজেক্টলি আজিৰ কণ্ডিশ্যনটো হৈ গ'ল, আপুনি যি শৰীৰত আছে আৰু আত্মাটো আছে, একজেক্টলি ঈশ্বৰ আত্মাত আছিল, কিন্তু যেতিয়া তেওঁ মাৰিয়ামৰ পেটত তেওঁ শৰীৰটো মাংসটোক পিন্ধি ল'লে, একজেক্টলি আপোনাৰ আৰু মোৰ স্থিতিটো তেওঁৰ ওপৰত আহি গ'ল। হালেলুয়া। তেওঁ খুব জোৰ হৈ আছিলে, তেওঁ খুব ভোক লাগি আছিলে, তেওঁ খুব বেদনা হৈ আছিলে। আমেন। আমি এইটো কোনো প্ৰকাৰৰ সহজ হিচাপে ল'ব নোৱাৰোঁ। মোৰ প্ৰিয় ভাই বন্ধু, ঈশ্বৰৰ বাক্য যদি আমাৰ জীৱনত কম থাকিব, আমি পথৰ পৰা ট্ৰেকৰ পৰা বিচলিত হৈ যাম। আমি ঈশ্বৰৰ ইচ্ছা জানিবলৈ নাপাম, আমি ঈশ্বৰে কি কৰিব লাগিব সেই মাৰ্গটোক আমি নাপাম। সেইকাৰণে ঈশ্বৰৰ বাক্য আমাৰ জীৱনত অধিককৈ থাকিব দিব লাগে, এইটো খাব লাগে। আমি সকলোৱে কওকচোন, ঈশ্বৰৰ বাক্য আমি খাম। ৰাজা ডেভিডৰ নিচিনা এজন ব্যক্তি যিজন ৰজা হয়, আমিতো সাধাৰণ মানুহ, এই ৰজাজনে কৈ উঠিছে গীতমালা 19:5 হে জিহুৱা তোমাৰ বাক্যই হালেলুয়া तेरा वचन मेरा पाँव का दीपक मेरे मार्ग के लिए उजियाला है। आमेन। চাওকচোন, তেওঁ মানি লৈছে, স্বীকাৰ কৰিছে, প্ৰভু এই জগত দুনিয়া দিন হ'ব পাৰে, এতিয়াতো ৰাতি হৈছে, এতিয়া লাইটৰ পোহৰ আছে, কিন্তু দিনতো কি হৈ যাব পাৰে, দিন হয় আমাৰ কাৰণে কালি ৰাতিপুৱা, কিন্তু সেই দিনতো আমি খালত কৰিব পাৰোঁ। মোৰ প্ৰিয় ভাইটো, সেইকাৰণে ঈশ্বৰে কি কৈছে, এই ৰাজা ডেভিডে কি কৈছে যে ঈশ্বৰ তোমাৰ বাক্য মোৰ পথৰ দীপ্তি স্বৰূপ। আমেন। হালেলুয়া। দীপ্তি স্বৰূপ আমাক দিনতো লাইটৰ দৰকাৰ। প্ৰেইজ দ্য লৰ্ড। মানৱ জাতিৰ দিনতো লাইটৰ দৰকাৰ, সেইটোৰ কাৰণে আৰু সেইটো লাইট হৈছে দ্য ৱৰ্ড অফ গড। আমেন। সেই পোহৰটো হৈছে ঈশ্বৰৰ বাক্য। আমেন। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে যীশুৱে কৈছে আই এম দ্য লাইট অফ দ্য ৱৰ্ল্ড।
মই পাষ্টৰ মনোৰঞ্জনৰ লাইট হৈ পোৱা নাই, তেওঁ পাষ্টৰ চৰকাৰৰ লাইট, ৰঞ্জিত চৰকাৰৰ লাইট হৈ পোৱা নাই। তেওঁ কৈছে মই জগতৰ জ্যোতি হয়। আমি হালেলুয়া। চাওকচোন কথাবিলাক বুজি চাওক। তেওঁ জোৱান 3 অধ্যায় 16 জানো তাত কি কৰিছে? ঈশ্বৰে মনোৰঞ্জনক ইমান প্ৰেম কৰিছে বুলি লিখা নাই। ঈশ্বৰে ৰঞ্জিতক ইমান প্ৰেম কৰিছে কোৱা নাই। ঈশ্বৰে পাতৰক ইমান প্ৰেম কৰিছে কোৱা নাই। তেওঁ কি লিখিলে? হালেলুয়া। তেওঁ কি কৈছে? ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। প্ৰেইজ দ্য লৰ্ড। জগত, কাৰণ আমাৰ যিমান জগতত মানুহ আছে না, সকলোকে পোহৰ আৱশ্যক আছে। আমি অন্ধাৰতে ততলি ঘূৰি আছো, আমাক পোহৰ দৰকাৰ আছে। আমি আৰু সেইটো পোহৰ হৈছে যীশু খ্ৰীষ্ট। সেইটো পোহৰ হৈছে দ্য ৱৰ্ড অফ গড। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। যেতিয়ালৈকে মই এটা বিশ্বাসী মানুহ হয়, মই এনচিৰ পৰিয়ালৰ পৰা প্ৰভু পাইছোঁ যাতনাৰ যোগেদি। মই আজি যিটো প্ৰেয়াৰ ছাৰ্ভিচ আছিলে আমাৰ লঘুন প্ৰাৰ্থনা, তাতে মই অলপমান শিক্ষা দিছোঁ। মোৰ টেষ্টিমনি মই শ্বেয়াৰ কৰিছোঁ। কিন্তু মই টেষ্টিমনি দিম যদি মোৰ বাইকৰ সময়টো এৰাই যাব, গতিকে মই বাইকতে আহিব খুজিছোঁ। হালেলুয়া। মই যেতিয়ালৈকে ঈশ্বৰৰ বাইকক ইম্পৰ্টেণ্ট দিয়া নাই, মোৰ জীৱনতো কমপ্লিটলি মই উদ্ধাৰ হ'ব পৰা নাছিল। হালেলুয়া। কাৰণ ঈশ্বৰৰ বাক্য আপোনাক সকলো বস্তুৰ পৰা ফ্ৰীডম কৰিব। আমি পাম কেইটামান পইণ্ট আমি লৈছোঁ বুজিবলৈ আৰু চৰ্টকাটত যাবলৈ। প্ৰেইজ দ্য লৰ্ড। বাক্যই কি কৈছে? তুমি সত্যক জানিবা, সত্য তোমাক মুক্ত কৰিব। আমেন। तुम सत्य को जानोगे और सत्य तुम्हें स्वतंत्र करेगा। हिंदी तरीके लिखिছে। प्रेज द लॉर्ड। কোন সত্য? এই সত্যটো কি? হোয়াট ইজ দ্য ট্রুথ? এই সত্য কি? আমি কবলৈ খুজিম যীশু। এই সত্যটো যীশু। আমি কবলৈ খুজিম ঈশ্বৰ। মোৰ প্ৰিয় ভাই, এইখিনি ক'লে যথেষ্ট হ'ব নেকি? মই আপোনালোকক ক'ব খুজিছোঁ, আপোনালোকে ভাৰতবৰ্ষৰ তিৰংগা দেখিছে নে? ঝাণ্ডাটো কিমান জনে দেখিছে? ভাৰতবৰ্ষৰ ঝাণ্ডাটো কিমান জনে দেখিছে? সবাই দেখিছে না? কিন্তু ঝাণ্ডাটো ভাৰতৰ ঝাণ্ডা হয় কেইটা ৰঙেৰে আছে? এইটো তিনিটা ৰঙেৰে আছে। হিন্দীত ইয়াতে কি কৈছে? কেচৰিয়া। আৰু নেক্সট কি কৈছে? सफेद আৰু কি কৈছে? হাৰা। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। এই তিনিটা ৰঙেৰে মানে জাতীয় পতাকাটো বনোৱা হৈছে। তিনিটা ৰঙেৰে বুলি ক'লে নহ'ব, কিন্তু এই ৰঙৰ মিনিং আছে। আমেন। তেনেকৈ যীশু পোহৰ বুলি ক'লে নহ'ব, যীশু ঈশ্বৰ বুলি ক'লে নহ'ব, তাৰ অৰ্থ আছে। প্ৰেইজ দ্য লৰ্ড। আৰু এইটোৱে সত্য আমাক মুক্ত কৰিব। হালেলুয়া। মই কেইটামান বিশেষ সত্যৰ বিষয়লৈ ক'ব ইচ্ছা কৰিছোঁ। প্ৰথমটো হৈছে তেওঁ আমাক ক'ৰ পৰা মুক্ত কৰিব? পাপৰ বন্ধনৰ পৰা আমাক মুক্ত কৰিব। প্ৰেইজ দ্য লৰ্ড। প্ৰথমে কি কৰিব? পাপৰ বন্ধনৰ পৰা। সকলোৱে কওকচোন, পাপৰ বন্ধনৰ পৰা ৰক্ষা কৰিব। ক'ৰ পৰা ৰক্ষা কৰিব? পাপৰ বন্ধনৰ পৰা ৰক্ষা কৰিব। যোনে পাপৰ পৰা ৰক্ষা নাপায়, বন্ধনৰ পৰা ৰক্ষা নাপায়, তেওঁবিলাক আমি বিশ্বাসী হৈও লাভ নাই। আমি পাপৰ পৰা পৰিত্ৰাণ পাব লাগে। প্ৰেইজ দ্য লৰ্ড। গতিকে পাপৰ বন্ধনৰ পৰা তেওঁ আমাক মুক্ত কৰিব। ৰোমিও 8 অধ্যায় আমি 23 পদ পাইছোঁ। এই ৰোমিও 6 অধ্যায় 23 পদ চাওঁচোন বাৰু ইয়াতে কি লিখিছে? ৰোমিও 6 অধ্যায় 23 পদ। পাপৰ বেশ মৃত্যু, কিন্তু আমাৰ পিতৃ কি লিখিছে? তেওঁৰ পুত্ৰ যীশু খ্ৰীষ্টৰ যোগেদি আমাৰ অনন্ত জীৱন আছে। আমেন। আমেন। গতিকে আমি বিশ্বাসটো ক'ত কৰিব লাগিব? বিশ্বাসটো আমি ঈশ্বৰক কৰিব লাগিব। প্ৰেইজ দ্য লৰ্ড। আৰু ঈশ্বৰৰ পিছতে ঈশ্বৰে আমাক কি পৰিকল্পনা এই জগতত পঠাইছে তাক বিশ্বাস কৰাৰ পিছত এই বিশ্বাসটো আমাৰ জীৱনত কাৰ্য কৰিব দিব লাগিব। প্ৰেইজ দ্য লৰ্ড।